নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বাংলাদেশ শান্ত হোৱা নাই বাংলাদেশ জ্বলি আছে আৰু বাংলাদেশত মৌলবাদীৰ যিমান উত্থান আছে তাৰ পাছত তাত থকা সংখ্যালঘু লোকসকলৰ ওপৰত আক্ৰমণ অব্যাহত আছে এটাৰ পাছত আন এটা ভয়ংকৰ ঘটনা আমি শুনিবলৈ পাই আছো প্ৰথমতে দীপু চন্দ্ৰ দাসৰ ঘটনা যেতিয়া পোহৰলৈ আহিছিল সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছিল আৰু আশা কৰা হৈছিল যে অশান্ত বাংলাদেশত যাতে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় অনুৰূপ ঘটনা যাতে সংঘটিত নহয় কিন্তু দীপু চন্দ্ৰ দাসৰ পাছত উত্তম কুমাৰ বৰ্মন তাৰ পাছত পুনৰ এজনক হত্যা কৰা হ'ল যিজন নাম হৈছে অমিত মণ্ডল হিন্দু যুৱকৰ ওপৰত বা হিন্দু লোকসকলৰ ওপৰত বাংলাদেশৰ একাংশ মৌলবাদী যিসকল লোক আছে তেওঁলোকে আক্ৰমণ চলাই গৈছে আৰু এই যি তেওঁলোকৰ শৰীফ উছমান হাদি যিজনৰ মৃত্যু হৈছিল 18 তাৰিখৰ দিনটোত তাৰ পাছৰ পৰাই কিন্তু বাংলাদেশ জ্বলিছে আৰু সেইতেকৈ ফেব্ৰুৱাৰী মাহত বাংলাদেশত যি সাধাৰণ নিৰ্বাচনৰ কথা আছিল নিৰ্বাচনৰ আগখনত কিন্তু বাংলাদেশখন জ্বলি আছে ৰাজনৈতিক ক্ষেত্ৰতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে কাৰণ খালেদা জিয়াৰ পুত্ৰ পুনৰ ঘূৰি আহিছে তাৰিক ৰহমান 17 বছৰৰ পাছত এতিয়া বাংলাদেশৰ পৰিস্থিতি হয়তো অধিক ভয়ংকৰ হোৱাৰ আশংকা আছে তাৰ কাৰণে তাত থকা যিসকল সংখ্যালঘু লোকসকল আছে তেওঁলোকক লৈ সকলো চিন্তিত হৈ পৰিছে ভাৰতৰ ফালৰ পৰা ভাৰতত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যিবোৰ বজৰং দল আছে বা হিন্দু যুৱ পৰিষদ বা হিন্দু যিবোৰ দল সংগঠন আছে তেওঁলোকৰ এটাই দাবী যে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকল বা বৌদ্ধ ধৰ্মৰ যিসকল লোক আছে খ্ৰীষ্টান ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে কাৰণ জানি বুজি একাংশ উগ্ৰ মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত একাংশ লোকে তেওঁলোকক আক্ৰমণ কৰিছে কালি যেটো ঘটনা সংঘটিত হ'ল প্ৰথমতে ইতিমধ্যে কৈছো দীপু চন্দ্ৰ দাস যিজনক ময়মনসিংহ জিলাত হত্যা কৰা হৈছিল একটা কাপুৰৰ কাৰখানাত তেখেতে কাম কৰিছিল 27 বছৰীয়া যুৱক আছিল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁক ইছলাম বিৰোধী মন্তব্য কৰিছিল আৰু হযৰত মুহাম্মদক অপমান কৰিছিল এই মন্তব্যত এই অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল কিন্তু পিছত সেই কথা স্পষ্ট হয় যে তেনেকুৱা কোনো ধৰণৰ তেওঁ মন্তব্য ৰখা নাছিল তেওঁ সোশ্যাল মিডিয়াত একো লিখা নাছিল কিন্তু একাংশ অভিযোগ কৰি সেই অভিযোগৰ ভিত্তিতেই তেখেতক বেয়াকৈ মাৰপিট কৰিলে ৰাজপথত লাঠিৰে কুবাই তেখেতক হত্যা কৰা হ'ল বাংলাদেশ আৰক্ষীৰ বেহুৰ মাজৰ পৰা তেখেতক সুচৰাই লৈ যোৱা হ'ল আৰু অতি নিৰ্মমভাৱে হত্যা কৰি তেখেতৰ মৃতদেহটোক পিছত এজোপা গছত বান্ধি উলমাই তেল ঢালি জ্বলাই দিয়া হৈছিল আৰু তাৰ পৰাই মৌলবাদীৰ বৰ্বৰতাটো প্ৰকাশ পাইছিল সমগ্ৰ বিশ্বই ধিক্কাৰ প্ৰদান কৰিছিল বাংলাদেশৰ এই কাৰ্যক আৰু সকলোৱে একেমুখে গৰিহণা প্ৰদান কৰিছিল যে বাংলাদেশত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কিয় হৈ আছে সকলোৱে মহম্মদ ইউনুছৰ চৰকাৰখনক দোষাৰোপ কৰিছিল আৰু আমি ছাত্ৰ আন্দোলনৰ পাছৰ পৰাই দেখিছো যে বাংলাদেশত এনেবোৰ ঘটনা সংঘটিত হৈ আছে সংখ্যালঘু লোকসকলক আক্ৰমণ কৰি আছে কিন্তু তাৰ পাছতো সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ সুনিশ্চিত কৰিবৰ কাৰণে মহম্মদ ইউনুছ চৰকাৰে কোনো ধৰণৰ কাম কৰা নাই তেওঁলোকে এই মৌলবাদী সংগঠনসমূহক বা যিবোৰ অপশক্তি আছে এই অপশক্তিসমূহক তেওঁলোকে বৰপিৰা পাৰি দিছে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ পিছতেই মাত্ৰ এটা দিনৰ পাছত ঢাকাৰ ৰাজপথত এজন ৰিক্সা চালকক আক্ৰমণ কৰা হ'ল যিজন এজন হিন্দু ৰিক্সা চালক আছিল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ'ল যে তেওঁ ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল তাৰ কাৰণে তেখেতক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু অতি বেয়াকৈ তেখেতক প্ৰহাৰ কৰে কিন্তু সৌভাগ্যক্ৰমে তেখেতক ৰক্ষা কৰে তাৰ পিছত আহিল উত্তম কুমাৰ বৰ্মন তেখেতক হত্যা কৰা হ'ল আৰু সেই ঘটনাই পুনৰবাৰ বাংলাদেশত যে কিমান এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ প্ৰতিদিনেই বাংলাদেশৰ ৰাজপথত হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰত্যেকৰে মুখত কিন্তু ভাৰত বিৰোধী ধ্বনি আছে ভাৰত বিৰোধী প্ৰতিবাদ তেওঁলোকে কৰি আছে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰি আছে আৰু এইখিনি সময়ছোৱাত যিসকল সংখ্যালঘু লোক পাইছে বিশেষকৈ হিন্দু লোকসকলক তেওঁলোকে কিন্তু সন্দেহৰ দৃষ্টিৰে চাইছে তেওঁলোকৰ মতে বাংলাদেশত জন্ম হোৱা বাংলাদেশৰ নাগৰিকত্ব থকা হিন্দু লোকসকলে ভাৰতক সহায় কৰিছে এটো তেওঁলোকৰ অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিতে তেওঁলোকে এফালৰ পৰা হিন্দু লোকসকলক আক্ৰমণ কৰি গৈছে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জ্বলাই গৈছে তেওঁলোকক ঘৰৰ পৰা উলিয়াই আনি হত্যা কৰা হৈছে আৰু অৱশেষত তৃতীয়টো গণহত্যা ঘটনা সংঘটিত হ'ল যেটো পাংসা উপজিলাৰ বাংলাদেশৰ যিখন পাংসা উপজিলা আছে পাংসা উপজিলাৰ যেটো হুছেইন ডাঙ্গা বুলি যেটো অঞ্চল আছে হুছেইন ডাঙ্গা বজাৰত নিখা এডাল উন্মাদ লোকে মৰিয়াই হত্যা কৰিলে অমিত মণ্ডল নামৰ এজন 29 বছৰীয়া যুৱকক আৰু এজন যুৱকক হত্যা কৰাৰ পাছত তৃতীয়টো ঘটনা যেটা সংঘটিত হ'ল এতিয়া কিন্তু আগৰ পৰাই কৈ আহিছিল কিন্তু এতিয়া এটা কথা স্পষ্ট হৈছে যে বাংলাদেশত হিন্দুৰ বিৰুদ্ধে মুক্ত গণহত্যা আৰম্ভ হ'বলৈ লৈছে মানে হিন্দু লোকসকলক টাৰ্গেট কৰা হৈছে আৰু সেইটো হয়তো একাংশ অপশক্তিয়ে কৰাইছে কাৰণ যেতিয়াই শেখ হাসিনা তাৰ পৰা পলা আহিবলৈ বাধ্য হ'ল বাংলাদেশ এৰিবলৈ বাধ্য হ'ল তাৰ পাছত কিন্তু আৱামী লীগৰ তাত অস্তিত্ব নাইকিয়া হ'ল
তেওঁলোকক তাক বেন কৰি দিয়া হ'ল, তেওঁলোকৰ কাৰ্যালয়সমূহ জ্বলাই দিয়া হ'ল, তেওঁলোকৰ যিবোৰ কৰ্মী আছিল তেওঁলোকক মাৰপিট কৰা হ'ল আৰু পিছত যিসকলে তেওঁলোকক সমৰ্থন কৰে তেওঁলোকৰ ঘৰবোৰ জ্বলাই দিয়া হৈছে। সেইটো কেৱল হিন্দু মুছলমান বুলি কথা নাই, যোনে সমৰ্থন কৰে আৱামী লীগৰ লোকসকলক তেওঁলোককে মাৰিছে। অন্য নালাগে যিটো বাংলাদেশৰ 1971 স্বাধীনতাৰ সময়ত যি শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত যিটো বাহিনী গঠন কৰা হৈছিল আৰু যিসকল লোকে সেই সময়ত তেওঁলোকৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল, যিসকলক পিছৰ পৰ্যায়ত এই আগষ্ট মাহৰ পিছত আমি দেখিলোঁ তেওঁলোকৰ ওপৰতো আক্ৰমণ হ'ল, তেওঁলোকক জোতা চেণ্ডেলৰ মালা পিন্ধাই তেওঁলোকে ৰাজপথত সমৰ্থন দিলে আৰু তাত লৈ একাংশ মৌলবাদী শক্তিয়ে কিৰিলি পাৰিলে আৰু ব্যৱহাৰ কৰিলে আচলতে মহম্মদ ইউনুছক। আৰু মহম্মদ ইউনুছেও এক প্ৰকাৰ তেওঁ এই মৌলবাদী শক্তিসমূহক বৰপীৰা পাৰি দিলে যে আপোনালোকে যি মন যায় তাকেই কৰিব পাৰে। তাৰ পিছৰ পৰা কিন্তু লাহে লাহে বাংলাদেশত এই হিন্দু লোকসকলৰ ওপৰত আক্ৰমণ হৈ আহিছে আৰু অতি ৰহস্যজনকভাৱে এই মহম্মদ ইউনুছৰ চৰকাৰখন এই ক্ষেত্ৰত নিশ্চুপ হৈ আছে, এতিয়াও নিশ্চুপ হৈ আছে। আৰু এইজনক যি হত্যা কৰা হ'ল নামটো হৈছে অমৃত মণ্ডল। অমৃত মণ্ডলক হত্যা কৰাৰ পাছত এটা অভিযোগ উত্থাপন হৈছে যে এই অমৃত মণ্ডল নামৰ যুৱকজন প্ৰকৃততে কোন। তেওঁৰ বিৰুদ্ধে যি মন্তব্য আহিছে যে এই কথা মহম্মদ ইউনুছৰ চৰকাৰে তৃতীয়টো হত্যাকাণ্ডৰ পাছত স্পষ্ট কৰিলে যে এইটো সাম্প্ৰদায়িক সংঘৰ্ষ নহয়। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকৰ ফালৰ পৰা আহিল। হয়তো তেওঁলোকে এই সমগ্ৰ ঘটনাবোৰ গাপ দিবলৈ চেষ্টা কৰি আছে, কাৰণ ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও ইতিমধ্যে মহম্মদ ইউনুছক বাংলাদেশৰ পৰিস্থিতি শান্ত কৰিবৰ কাৰণে কোৱা হৈছে, ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁক আহ্বান জনোৱা হৈছে। কিন্তু তাৰ পাছতো দেখি আছোঁ যে বাংলাদেশৰ যিবোৰ হিন্দু লোক বসতি প্ৰধান অঞ্চল আছে, অতি কম যিবোৰ অঞ্চল আছে, তাত কিন্তু তেওঁলোকৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হোৱা নাই। হিন্দু লোকসকলক হয়তো তাত অতি সংকটজনক অৱস্থাত তেওঁলোকক থাকিবলৈ দিয়া হৈছে। যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত আক্ৰমণ হৈ আছে, তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত লুণ্ঠন চলাই আছে। দোল পাতি পাতি একাংশ মৌলবাদী শক্তিৰ সমৰ্থক একাংশ বাংলাদেশী লোকে তেওঁলোকক আক্ৰমণ কৰি আছে। এই অমৃত মণ্ডলক যেতিয়া হত্যা কৰা হ'ল, 29 বছৰীয়া অমৃত মণ্ডল, তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, কাৰণ যিটো পাংচা মডেল আৰক্ষী থানা আছে বাংলাদেশৰ পাংচা জিলাৰ, তাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে শ্বেখ মইনুল ইছলাম, শ্বেখ মইনুল ইছলামে এটা কথা স্পষ্ট কৰি দিছে যে এজন অমৃত মণ্ডল নামৰ যুৱকজন বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছিল। তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ তাৰ স্থানীয় থানাত ৰুজু হৈ আছে আৰু তাৰ কাৰণে তেখেতক তেওঁ অপৰাধমূলক ঘটনাত জড়িত থকাৰ কাৰণে সেইদিনাখনো যিদিনাখন ঘটনাটো সংঘটিত হ'ল কালি ৰাতি, কেতিয়াও তেওঁ ধন সংগ্ৰহ কৰিবলৈ ওলাই আহিছিল ভয় ভাবুকিৰে। তেওঁৰ নামটো সম্ৰাট আছিল। আচলতে সম্ৰাট বাহিনী নামৰ এটা তেওঁ দল গঠন কৰিছিল আৰু সেই দলটোৱে সেই স্থানীয় যিবোৰ হুছেইন ডাংগা হওক বা পাংচা উপজিলাৰ বিভিন্ন ঠাইত তেওঁলোকে ধন দাবী কৰিছিল, অপহৰণ কাণ্ড সংঘটিত কৰিছিল, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁ জড়িত হৈ আছিল। আৰু সেইকাৰণে কালি ওলাই অহাৰ সময়তেই তেখেতক ৰাইজে আটক কৰি গণপ্ৰহাৰ কৰে আৰু তাতেই তেওঁ মৃত্যু হয়। এই অভিযোগ উত্থাপন হৈছে বাংলাদেশৰ আৰক্ষীৰ ফালৰ পৰা, কিন্তু একাংশই মানি ল'ব বিচৰা নাই, কাৰণ বাংলাদেশৰ যি ধৰণৰ হিন্দুসকলক আক্ৰমণ চলি আছে এইটো প্ৰথম ঘটনা নহয়, এইটো তৃতীয়টো ঘটনা। আৰু এইকেইদিনত 18 ডিচেম্বৰৰ পাছত কৈছোঁ, যিজন তেওঁলোকৰ শ্বৰীফ উছমান হাদি, যিজন এজন অতি জনপ্ৰিয় নেতা আছিল তেওঁলোকৰ কাৰণে আৰু মহম্মদ ইউনুছৰ অত্যন্ত ঘনিষ্ঠ আছিল। ঢাকা সমষ্টিৰ পৰা তেওঁ এবাৰ নিৰ্বাচন খেলাৰ কথা আছিল আৰু তেখেতক অচিনাক্ত আততেই গুলিয়াই থৈ গ'ল। কোনে গুলিয়াই থৈ গ'ল, ক'ৰ পৰা আহিল, কেনেকৈ গ'ল আৰু এনেকুৱা ধৰণৰ ঘটনা বাংলাদেশত সংঘটিত হৈছে। তাৰ পিছতো এজন নেতাক গুলিয়াই হত্যা কৰা হ'ল। এতিয়া বাংলাদেশৰ স্পষ্ট অভিযোগ যে বাংলাদেশত হৈ থকা এই ঘটনাবোৰৰ আঁৰত ভাৰত জড়িত হৈ আছে আৰু ভাৰতে এই কথাটো পোনচাতে নাকচ কৰিছে, আগতেও নাকচ কৰি আছিল, এতিয়াও নাকচ কৰি আছে। কিন্তু তথাপিও বাংলাদেশ নাচুৰবান্দা আৰু মহম্মদ ইউনুছৰ চৰকাৰে যিদৰে পাকিস্তানে ভাৰতক সমগ্ৰ বিশ্বৰ সন্মুখত ভুল প্ৰমাণিত কৰিবৰ কাৰণে বা মিছা কিছুমান অভিযোগ উত্থাপন কৰি ভাৰতৰ যিটো ইমেজ আছে সেইটো বেয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। অনুৰূপ ঘটনা সংঘটিত কৰিছে এতিয়া বাংলাদেশে সমগ্ৰ বিশ্ববাসীৰ আগত এইটো কথা ক'ব বিচাৰিছে যে বাংলাদেশৰ এই অশান্তি জৰ্জৰ পৰিস্থিতিৰ আঁৰত আছে ভাৰত, আৰু তাকে লৈ এতিয়া বাংলাদেশৰ ৰাজপথে ভাৰত বিৰোধী প্ৰতিবাদ চলি আছে আৰু আগষ্ট মাহৰ পৰাই সেই প্ৰতিবাদ তীব্ৰতৰ হৈ আছিল। মাজতে বাংলাদেশত বিভিন্ন ধৰণৰ তেওঁলোকৰ আৰ্থিক সমস্যাত ভুগিল, বাংলাদেশৰ বিভিন্ন ধৰণৰ সমস্যা হ'ল, গণহত্যা হ'ল, তেওঁলোকৰ নিজৰ মাজতে লাগিলে, ছাত্ৰ সমাজৰ লগত মহম্মদ ইউনুছৰ প্ৰত্যক্ষ সংঘাত হ'ল। তাৰ মাজতেই বাংলাদেশত পাকিস্তানৰ এণ্ট্ৰি হ'ল, পাকিস্তানে বাংলাদেশক সহায় কৰিবলৈ আগবাঢ়ি আহিল, যি পাকিস্তানৰ পৰা 1971ত পাকিস্তানৰ সেনাবাহিনীৰ অকথ্য নিৰ্যাতনত থাকিব নোৱাৰি তেওঁলোকে ভাৰতৰ সহায় লৈ পূব পাকিস্তানখন বাংলাদেশ হিচাপে জন্ম দিছিল আৰু সেই পাকিস্তানৰ সৈতে তেওঁলোকে থাকিলে। আৰু শেহতীয়াকৈ বাংলাদেশত থকা এতিয়া হিন্দু লোকসকলক তেওঁলোকে টাৰ্গেট কৰিছে। এই 7.19% যিসকল হিন্দু লোক আছে তেওঁলোকে বাংলাদেশত এতিয়া থাকিব নোৱাৰা অৱস্থা হৈছে।
খ্ৰীষ্টান লোকসকলক ওপৰত আক্ৰমণ হৈছে, বৌদ্ধ ধৰ্মৰ লোকসকলৰ ওপৰত আক্ৰমণ হৈছে, ইস্কন মন্দিৰসমূহ ভাঙি পেলোৱা হ'ল। এতিয়া বাংলাদেশত কেৱল মৌলবাদীৰ উত্থান দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতেই বাংলাদেশৰ যি ৰাজনৈতিক প্ৰেক্ষাপটত এটা ডাঙৰ খবৰ যদি ক'বলৈ যাওঁ, কাৰণ বাংলাদেশত হিন্দুত্ব আক্ৰমণ চলি আছে আৰু তেনে সময়তে তৃতীয়জন হিন্দু যুৱকক হত্যা কৰা হ'ল। আৰু তাৰ মাজতেই 17 বছৰীয়া নিৰ্বাচনৰ অন্তত বাংলাদেশত উপস্থিত হৈছে তাৰেক ৰহমান। এই তাৰেক ৰহমানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, কাৰণ তেওঁ হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ। আৰু যেতিয়াই শ্বেখ হাছিনাৰ চৰকাৰ আহিছিল 2008 চনৰ পৰা তেওঁ কিন্তু লণ্ডনলৈ গৈছিল আৰু 17 বছৰ তেওঁ লণ্ডনতে আছিল আৰু আহিবলৈ তেওঁ সাহ কৰা নাছিল, কাৰণ তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ আছে আৰু তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে। সেই অভিযোগবোৰ শ্বেখ হাছিনা থকাৰ সময়ত যদি তেওঁ আহিলেহেঁতেন তেন্তে তেওঁৰ বিৰুদ্ধে গোচৰ চলিলেহেঁতেন। সেইকাৰণে তেওঁ দুৰ্নীতিৰ গোচৰ আছিল তেওঁৰ বিৰুদ্ধে একাধিক, আৰু সেইকাৰণে তেওঁ পলাই ফুৰিছিল। কিন্তু যেতিয়া শ্বেখ হাছিনা এতিয়া নাই, এতিয়া বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ চলি আছে, ফেব্ৰুৱাৰী 12 তাৰিখে তাত নিৰ্বাচন হ'বলৈ গৈ আছে। তেনে পৰিস্থিতিত 2008 চনৰ পৰা বাহিৰত থকা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমান আহি কিন্তু বাংলাদেশত উপস্থিত হৈছে। আৰু বাংলাদেশৰ এইটো হয়তো ৰাজনৈতিক প্ৰেক্ষাপটৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হৈছে। আৰু তেওঁক ঢাকা বিমানবন্দৰৰ পৰা কেইবা সহস্ৰাধিক বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সদস্যই তেখেতক পদযাত্ৰা কৰি লৈ আহিছে। আৰু এইবাৰ বাংলাদেশৰ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, সকলোৰে চকু আছে। কাৰণ মহম্মদ ইউনুছে বাংলাদেশখনত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বা সৃষ্টি কৰিছে, তেওঁ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ চলাই আছে, আগষ্ট মাহৰ পিছত বৰ্তমানলৈকে বাংলাদেশ কিন্তু অশান্ত হৈ আছে। তাত কেৱল হিন্দুৰ ওপৰত আক্ৰমণ বুলিয়ে নহয়, তাত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। বহুতে ক'ব বিচাৰিছে যে বাংলাদেশৰ যি পূৰ্বৰ যি মান আছিল, যি সন্মান আছিল, সকলো এই আগষ্ট মাহৰ পিছৰ সময়ছোৱাত তেওঁলোকে হেৰুৱাই পেলাইছে। সমগ্ৰ বিশ্বই বাংলাদেশক একেমুখে ধিক্কাৰ দিছে। কিন্তু ধিক্কাৰ দিয়াৰ পাছতো বাংলাদেশত মুক্তভাৱে হিন্দু লোকসকলৰ ওপৰত আক্ৰমণ চলি আছে, সংখ্যালঘু লোকসকলৰ ওপৰত আক্ৰমণ চলি আছে। আৰু বাংলাদেশত তৃতীয়টো হিন্দু লোকক হত্যাৰ ঘটনা সংঘটিত হ'ল। প্ৰথমটো দীপু চন্দ্ৰ দাস, উত্তম কুমাৰ বৰ্মন আৰু শেষত আহিল অমিত মণ্ডল। কিন্তু অমিত মণ্ডলৰ লগত কিছু কথা সুকীয়া। বাংলাদেশৰ চৰকাৰে কৈছে যিহেতু সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা নহয়, কাৰণ এজন অমিত মণ্ডল বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁ জড়িত আছিল। আৰু স্থানীয় যি পাংচা জিলাৰ যি থানা আছে, আৰক্ষী থানা আছে, তাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে তেওঁ সম্ৰাট বাহিনী নামৰ এটা বাহিনী তেওঁ খুলিছিল আৰু তেওঁ ধন দাবী এনেকুৱা ধৰণৰ কিছুমান অভিযোগত তেওঁৰ বিৰুদ্ধে আছিল। আৰু 11 তাৰিখ কালি ৰাতি 11 বজাত তেওঁ ধন দাবী কৰিবলৈ ওলাই আহিছিল। ৰাইজ তেওঁৰ ওপৰত খৰ্গগ্ৰস্ত হৈ আছিল আৰু ৰাইজে তেখেতক উত্তম মাধ্যম সোধায়, যাৰ কাৰণে তেখেতৰ মৃত্যু হয়। কিন্তু এটা কথা স্পষ্ট যে বাংলাদেশত মৌলবাদীৰ ভয়ংকৰ উত্থান আৰু সংকটত আছে তাত থকা সংখ্যালঘু লোকসকল।